প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু বৰ্তমান কোনটো লিষ্টৰ পইচা সোমাই আছে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব, নতুন লিষ্টটো সম্পূৰ্ণ প্ৰচেছ জানি লওক। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এতিয়া কিন্তু হোম পেজটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসত। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসত তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত বহুতো ছাৰ্ভিচৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত ABCD অপশ্যন দি আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব ইয়াত যিটো H নম্বৰত অপশ্যন আহি যাব। H নম্বৰত ছ'চিয়েল এডিট ৰিপৰ্টছ ইয়াত যিটো Hৰ 1 নম্বৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দি আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব চন। এতিয়া বৰ্তমান কোনটো লিষ্টৰ ঘৰৰ পইচা সোমাই আছে জানি লওক। ইয়াত চাব ইয়াত 10ৰ পৰা কিন্তু 2026লৈকে দিয়া আছে। এতিয়া আপোনালোকে যিটো লিষ্ট চাব বিচাৰে আপোনালোকে ইয়াৰ পৰা লিষ্ট চিলেক্ট কৰি ল'ব লাগিব। বৰ্তমান ক্লিক কৰি দেখুৱাই দি আছোঁ। ইয়াত চাব দি আছে একেবাৰে তলত 25/26। এতিয়াও নতুন লিষ্টে আহিছে নে অহা নাই জানি লওক। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত স্লাইডত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চিলেক্ট কৰি লৈ ল'ব। যি কেপচা আহি যায় কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ লিষ্টটো আহি যাব এনেকুৱাকৈ। এতিয়া কিন্তু 2025-26ৰ নতুন লিষ্টটো অনলাইনত মুকলি হোৱা নাই। ইয়াত চাব দেখুৱাইছে ডাটা নট ফাউণ্ড, নতুন লিষ্টটো অহা নাই। বৰ্তমান কোনটো লিষ্টৰ ঘৰৰ পইচা সোমাই আছে জানি লওক। আপোনালোকে ইয়াত চাব দিয়া আছে 24/25। আপোনালোকে ইয়াৰ পৰা 24/25 চিলেক্ট কৰি ল'ব লাগিব। বৰ্তমান কিন্তু 24/25 লিষ্টৰ যিসকল নাম আহিছে সেইবিলাক লিষ্টৰ ঘৰৰ পইচা সোমাই আছে। কেপচাটো বহুত চাৰিমূৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত 24/25 নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰিব যে আপোনাৰ লিষ্টত নামটো আহিছে নে অহা নাই। ফাৰ্ষ্ট আপোনাৰ নাম আহি যাব। ইয়াত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব। ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ আহি যাব আৰু এইবোৰ চাব দিয়া আছে 24/25। এইবোৰত আপোনালোকৰ জব কাৰ্ড নম্বৰ আহি যাব আৰু আপোনাৰ কিমান টকাৰ ঘৰ ইয়াত এমাউণ্টটো আহি যাব এনেকুৱাকৈ। যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজিয়ে 24/25ৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আছেনে নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ কৰিব অতি সোনকালে অথবা আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। বৰ্তমান কিন্তু 24/25 লিষ্টৰ পইচা সোমাই আছে সকলোৰে একাউণ্টত। এতিয়া যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে একদম সেইসকলৰ নাম এতিয়া কিন্তু এপ্ৰুভ হোৱা নাই, সেইকাৰণে লিষ্টটো ইয়াত অহা নাই। এতিয়া আহি যাব আপোনালোকে এইটো অপশ্যনৰ পৰা চৰকাৰী ঘৰৰ নতুন লিষ্ট, পুৰণা লিষ্ট সকলো লিষ্ট চাব পাৰিব। আপোনালোকে এনেকুৱাকৈ লিষ্টটো চেক কৰিব লাগিব।